প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৰক বধ কৰাৰ পিছতো নৃসিংহৰ খং মাৰ যোৱা নাছিল। দেৱতাসকল তেওঁৰ ওচৰ চাপিবলৈ সাহস কৰা নাছিল। তেতিয়া তেওঁ ক'লে, যোৱা তুমি স্তুতি কৰা। তেতিয়া গৈ তেওঁ ভগৱন্তক কৈছিল, প্ৰভু, মোৰ দেউতাই তোমাক বহুত দুখ দিলে, যাৰ কাৰণে তেওঁক তুমি বধ কৰিবলগীয়া হ'ল। মোৰ মুখলৈ চাই তেওঁক তুমি গতি দিব লাগে। তেতিয়া ভগৱন্তই হাঁহি পেলাই কৈছিল, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতা পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰয় সৰ্বান কলৌ কৃষ্ণ ইতি কীৰ্তনাথ। কলি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই বা জীৱই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, তাৰ কাৰণে তই চিন্তা কৰিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ নিয়া। নোৱাৰিম, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। আমাৰ ভোগ যিকোনো মানুহে কৰিবলৈ নাপায়, মনত ৰাখিব। আপোনালোকৰ বৰ ৰাইডিঙীয়া গাঁৱতে বাস কৰি আছে, কাৰোবাৰ চকুৰ আগতে কোনোবাই বহুত উপভোগ কৰি আছে, কোনোবাই হয়তো অভাৱত আছে। এতিয়া আপুনি ভাগৱত শুনি অনুভৱ কৰিব লাগিব যে একেখন গাঁৱতে বাস কৰিছোঁ, একে পৰিৱেশতে আছোঁ, একেটা সীমাতে আছোঁ, এওঁ ইমান সুন্দৰকৈ আছে আৰু মই কিয় অভাৱত আছোঁ, মই কিয় দুখত থাকিব লগা হৈছে। গতিকে এই কথাটো আপোনাৰ উপলব্ধি কৰিব লাগিব। যদি উপলব্ধি কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ সংস্কাৰ নহ'ব। উপলব্ধিহে সংস্কাৰ আনিব। সেইকাৰণে ভগৱন্তই আমাৰ প্ৰত্যেককে একোটা জ্ঞান দি পঠিয়াইছে। কাক কি জ্ঞান দিছে আপোনালোকেহে জানিব। কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মানি, কাৰোবাক ব্যৱসায়ী, কাৰোবাক খেতিয়ক, বিভিন্ন প্ৰতিভাৰে আমাক পঠাই দিছে। যে ভগৱন্তই যিটো জ্ঞান দিছে সেইটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক আমি বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব, আৰু দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে আমাক ধৰ্মই ৰাখিব। ধৰ্মৰ কৰ্মটো হৈছে কি? ৰক্ষণাবেক্ষণ দিয়া। তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডক ধৰ্মই ৰক্ষণাবেক্ষণ দিয়ে। কিন্তু ধৰ্মই কেতিয়া ৰক্ষণাবেক্ষণ দিব? যেতিয়া আপুনি ধৰ্মক ৰক্ষণাবেক্ষণ, ধৰ্ম ৰক্ষতি ৰক্ষিত। ধৰ্মক যি ৰাখে ধৰ্মই তাক ৰাখিব। ধৰ্ম এবো হতু হন্তি। ধৰ্মই কৈছে মোক যদি কোনোবাই নাৰাখে মই তাক ৰাখিব নোৱাৰোঁ। তে ধৰ্মক ৰাখিবলৈ হ'লে প্ৰহ্লাদৰ দৰে 10টা গুণ আমাক লাগিব দেই। প্ৰহ্লাদৰ 10টা গুণ 100% আছিলে কাৰণে খুটাতে ভগৱানক উলিয়াবলৈ সক্ষম হৈছিল। এই 10টা গুণ আপোনালোকৰ কাৰ কিমান আছে নিজে অনুভৱ কৰিব লাগিব দেই। মই গুণকেইটা কথা কৈছোঁ: ধীতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধী, বিদ্যা, সত্যম, অক্ৰোধ, দশকম হি ধৰ্ম লক্ষণ। এই 10টা ধৰ্মৰ গুণ যাৰ গাত থাকিব 100%, আপুনিও খুটাতে উলিয়াই দিব পাৰিব। আজিও ভগৱানক আপুনি সাক্ষাৎ কৰিব পাৰিব। কিন্তু আপুনি নিজকে নিজে সোধক, এই 10টা গুণৰ কেইটা আপোনাৰ অভাৱ হৈ আছে, সেইটো উজুতি খাবই। কিন্তু মনত ৰাখিব কথাটো। গতিকে ধৰ্মক ৰখাজনকহে ধৰ্মই ৰাখিব পাৰে। ধৰ্মক ৰাখিবলৈ হ'লে
আমাৰ 10টা গুণ 100% আমি ৰাখিবলৈ যত্ন কৰিব লাগিব। অলপ আগতে ব্যাখ্যাত কৈ গৈছে যে আমি 84 যোনি অতিবাহিত হৈ নৰত্ব পাইছোঁ। নৰত্বৰ পৰা আমি নিজক দেৱত্বলৈ উত্তৰণ কৰিব লাগিব। দেৱত্বৰ পৰা আমি নিজকে ব্ৰহ্মত্বলৈ উত্তৰণ কৰিব লাগিব। তেতিয়া আমি নিজৰ ঘৰখনত গৈ বিলীন হৈ যাব পাৰিম। যিখন ঘৰৰ পৰা আহিছোঁ সেইখন ঘৰলৈ আমি কথা ক'বলৈ অলপ বাপসকল, আপোনালোকে কথাটো অলপ কমাই কওক। কথা ক'ব পাৰিব কিন্তু পাপ হ'ব দেই, মনত ৰাখিব। পাপায় পৰপীড়নম। কোনোবাই মনোযোগেৰে শুনি আছে, আপুনি গ্ৰাম্য কথা পতাৰ কাৰণে আনৰ শুনাত আঘাত হৈছে। কথা পতাজনে কিন্তু ইয়াৰ পৰা পাপ লৈ যাব লাগিব, মনত ৰাখিব কথাটো। এইটো মোৰ কথা নহয়, বেদৰ কথা, ভগৱানৰ কথা। ভগৱানে কৈছে মোৰ কথা কৈ থাকোঁতে যদি কোনোবাই গ্ৰাম্য কথা পাতি মোৰ কথা শুনাত যদি কোনোবাই বাধা দিয়ে, সেই কথা কোৱা আৰু শুনা কেইজনৰ কি হ'ব? পাপ হ'ব। পাপায় পৰপীড়নম। আপোনালোকে সাৱধান হ'ব লাগে। মই প্ৰথম ব্যাখ্যাতে এই কথাটো কৈছোঁ। উদ্দেশ্য একেটাই, আমি ভাগৱত শুনিবলৈকে আহিছোঁ, কিন্তু আমাৰ নম্বৰটো সমান নহ'ব। ইয়াতে নম্বৰ কম বেছি হৈ যাব, কাৰণ আপুনি কিমান মনোযোগেৰে শুনিছে কথাখিনি, তাৰ ওপৰতহে আপোনাৰ আজিৰ পুণ্যটো নিৰ্ভৰ কৰিব। এইটো বেদৰ বচন। ভগৱানে অৰ্জুনক সতৰ্ক কৰি দিছে যে তুমি যিমান শ্ৰদ্ধাৰে শুনিবা সিমান দুগুণ পাপৰ পৰা মুক্ত হ'ব পাৰিবা। যদি অন্য মনস্ক হৈ শুনা তেতিয়া তুমি এগুণ পাপৰ পৰাহে মুক্ত হ'ব পাৰিবা। যিটো কাৰণে মই মেট্ৰিক পৰীক্ষাৰ উদাহৰণ দি এটা উপমা দি গৈছিলোঁ। কথাবিলাক বহুত গুৰুত্বপূৰ্ণ, মনত ৰাখিব কথাটো। কিমান ভাগ্যৰ মূৰত আপোনালোকে আজিৰ ৰাতিটো এই সময়কণ আপোনালোকে ভগৱানৰ কাৰণে দিছে। যদি আমাৰ ডেকা যুৱকসকলে যদি এই অনুষ্ঠানটো নাপাতিলেহেঁতেন, এতিয়া আপোনালোকে নিজৰ নিজৰ বিষয়ৰ চিন্তাত ঘৰত বহি থাকিলেহেঁতেন। এতিয়া আপোনালোকে চব বিষয় এৰি পেলাই নাই ঈশ্বৰৰ কথা শুনি আছে। আপোনালোকে যোগ কৰি আছে দেই, মনত ৰাখিব। আপোনালোকে যোগ কৰি আছে। এই যোগনীতিটো কপিলে মাকক শিকাইছিলে। কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ, লুপ্ত ভৈল জ্ঞানত আকৌ কৰিলা প্ৰচাৰ, তোমাৰো প্ৰসাদে যোগ জানি দেব হুতি, তোমাৰ চৰণ চিন্তি লভিলা মুকুতি। কপিলে দেখুৱাই যোৱা যোগনীতিটো অৱলম্বন কৰাৰ কাৰণে যদি দেৱহূতি উদ্ধাৰ হ'ল, আমি হ'ম নে নহ'ম? আমি হ'ম নে নহ'ম? এই কথাটো অনুভৱ কৰিব লাগিব। কি যোগ? কৰ্মসু কৌশলম যোগ। যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰে। এইটোৱে হৈছে কলি যুগৰ অক্ষয় তপ। এতিয়া কলি যুগৰ মানুহে বৈদিক যুগৰ দৰে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি গছৰ তলত নিৰিবিলি স্থানত বদৰিকাশ্ৰমত পাহাৰৰ দাঁতিত ঈশ্বৰক উপাসনা কৰিব নালাগে। আজি সকলো কৰ্মৰ মাজৰ পৰা ওলাই আহি যিকণ সময় আমি ঈশ্বৰৰ কাৰণে দি আছোঁ, এইটো হ'ল কলি যুগৰ অক্ষয় তপ বুলি ভাগৱতে কৈছে। যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাক নিবাক একো জনে নপাৰয়। আজিৰ পুণ্যকণ আমাৰ কোনেও নিব নোৱাৰে। যিমান ৰাতি পাৰ কৰিলোঁ তাৰ ভিতৰত আজি এই 4টা দিনৰ ৰাতিকেইটা আপোনালোকৰ কাৰণে বৰ মূল্যৱান। কাৰণ এইটো ধন লগত লৈ যাব, আন ধনবিলাক এৰি থৈ যাব। আনজনৰ ধন দেখা খৰচিলে যাই বিঠা, খালে দিলে সবে টুটি যায়, নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয়, ভাগ বাতিলেও বাঢ়ি যায়। অন্য ধনবিলাক দি থাকিলে খাই থাকিলে ঢুকাই যাব, কিন্তু নাম ধন যিমানে দিব সিমানে বাঢ়ি বাঢ়ি গৈ থাকিব। এইটো পৰকালৰ ধন, বহুত ভাগ্যৰ মূৰত পাইছে। মই আৰম্ভণিতে আজি কৈছিলোঁ যে আপোনালোকতকৈও বহুত ধনী গাঁও, বহুত বিদ্যাৱন্ত লোক থকা গাঁও থাকিব পাৰে, কিন্তু এনেকুৱা কলি যুগৰ যজ্ঞ চবেই কৰিব নোৱাৰে। এইটো যদিও আপোনালোকে 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰিছোঁ বুলি কৈছে, আমাৰ বেদে কৈছে নহয়, কলি যুগৰ 4 দিনীয়া যজ্ঞ কৰিছে। মূত চিত্ৰ দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো
মৰ্ম। এইটো 4 দিনীয়া যজ্ঞ। কি যজ্ঞ? ভাগৱত যজ্ঞ। কি যজ্ঞ? ভক্তি যজ্ঞ। কি যজ্ঞ? নাম যজ্ঞ। গতিকে এই যজ্ঞস্থলীলৈ আহিলেই পুণ্য হয়, উপজয় পুণ্য বুলি কৈছে। পাপ হৈ দূৰ, পুণ্য যেতিয়া সোমাব পাপ ওলাই যাবলৈ বাধ্য হ'ব। খালী বটলত যেতিয়া পানী ভৰাব তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব। গতিকে এই কথাবিলাক যেতিয়ালৈকে অনুভৱ নকৰিব তেতিয়ালৈকে আমাৰ সংস্কাৰ নহ'ব। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিল'চফি, ৰিয়েলাইজ ফিল'চফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিল'চফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই বুলি কৈছে। মহাপুৰুষ শংকৰদেৱে এটা বাক্যত কৈছে, যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতত যিমান জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ কোনো জন্তুৰ নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব, বৰ ৰাইডিঙীয়া গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু বেলেগ ব্যৱস্থা নাই। সেইকাৰণে মহাপুৰুষে কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। গতিকে কৃষ্ণক সন্তুষ্ট দিবৰ কাৰণে, কৃষ্ণক আমাৰ নিজৰ ঘৰখনত ৰাখিবৰ কাৰণে ভাগৱতে পৰামৰ্শ দি আছে। আৰু প্ৰহ্লাদৰ স্তুতিত এই কথাখিনিকে প্ৰকাশ পাইছে। মনত ৰাখিব কথাটো। এতিয়া কৃষ্ণ কাৰ ঘৰত থাকিব? যিটো নামলৈ হৰি তাৰ হয়। ই কোনো ৰহস্য বৰে। এই ৰহস্যটো আমি ভেদ কৰিব লাগে। ঘৰ দুখন, এখন পৰিয়াল থকা ঘৰ, এখন আমাক উদ্ধৱক চিনাকি কৰি থৈ যোৱা ঘৰখন। মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ বুলি কৈছে দেই। এইখন ঘৰতো কৃষ্ণক ৰাখিব লাগিব, পৰিয়াল থকা ঘৰখনতো কৃষ্ণক ৰাখিব লাগিব। কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব, শান্তিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। এতিয়া এইখন ঘৰত কৃষ্ণ ৰাখিবলৈ হ'লে কৃষ্ণ কথা আপুনি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, যদি জানা ক'বা নহ'লে শুনিবা, মুতবিনে চিত্ৰ আন দেৱত নেদন্ত, আন দেৱতাত মনোযোগ নিদিবা। তেতিয়া কি হ'ব? পৰম আনন্দ আহি মনত মিলয়। আপুনি আনন্দ বিচাৰিব নালাগে, আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব। মাত্ৰ আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৃষ্ণ কথা ক'বলৈ আৰু শুনিবলৈ অভ্যাস কৰক। ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ, এভৰি ডে, এভৰি আৱাৰ, ৰাডাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড সময় হ'লেও ভগৱন্তৰ নাম ক'বলৈ, গাবলৈ, শুনিবলৈ অভ্যাস কৰিবলৈ কৈছে দাৰ্শনিক পণ্ডিতে। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. আমি আজি ভাগৱত শুনিবলৈ অহাৰ মূল লক্ষ্যটো কি? যাবৰ সময়ত কৃষ্ণ বুলি কৈ যাব পাৰিব লাগিব। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মানুহৰ জন্ম পাই যাবৰ সময়ত ঈশ্বৰৰ নাম মুখত আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব। তেতিয়া আমাৰ জীৱই মুক্তি পাব বুলি শংকৰদেৱে কৈ থৈ গৈছে, গুৰুজনাই কৈ থৈ গৈছে। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া ঈশ্বৰৰ নাম ল'বলৈ অৰ্জুনক কৈছে, মোৰ ভক্ত যিটো নোহে, ভিন্ন তাৰ বোল, মৰিবাৰ বেলা কৰে, হিয়াকুল ব্যাকুল, লোকে সোমৰ আৱৈ বোলে, বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। আজিৰ দৰে ভকতৰ সংগলৈ যি মানুহ নাহে, ঈশ্বৰৰ কথা যি মানুহে মুখত নকয়, সেইটো জীৱ মৰিব সময়ত কোনোবাই কৃষ্ণ বুলি কোৱা বুলি ক'লেও ক'ব নোৱাৰে বুলি গীতাত কৈছে। তে আয়ৈ বোপায়ো বুলিহে মৰিব লাগিব।
দে আজি ভাগৱত শুনাই আমাক কোনদিনা সহায় কৰিব যাবৰ সময়ত মৰিবাৰ বেলা জাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ মৰিবৰ সময়ত আমি যিটো চিন্তা কৰি মৰিম সেই কলেবৰটো আমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব অৰ্জুনক কৈছে জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলেবৰম তম তমেই বৈতি কৌন্তে শ্ৰদ্ধা ভাৱ ভাবিত হে কুন্তি সুত ধনঞ্জয় যাবৰ সময়ত যি ভাৱনা লৈ যাবা ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব গতিকে আমি যাবৰ সময়ত ঈশ্বৰৰ নামটো মুখত আহিবৰ কাৰণে আৰু হৃদয়ত ৰূপটো চিন্তা কৰিবৰ কাৰণে আপোনাৰ এতিয়া বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই বেদৰ এই দৰ্শনৰ ওপৰত ভিত্তি কৰি এটা কথা প্ৰৱৰ্তন কৰিছে 6 বছৰ বয়স হ'লেই আমি ল'ৰা ছোৱালীক গুৰু পৰিচয় কৰিব লাগে জন্মাষ্টমী তিথি গুৰুজনাৰ তিথি বা উৎসৱৰ আদিত আমি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক 6 বছৰ বয়সত আনি গুৰু পৰিচয় কৰিব লাগে 12 বছৰ বয়স হোৱাৰ লগে লগে শৰণ দিব লাগে আৰু শৰণ অনগল হ'লে ভজন দিব লাগে এতিয়া আমাৰ বহুত মানুহে এটা বদ্ধমূল ধাৰণ আছে নাই নাই ল'ৰাটোক এতিয়া 12 বছৰ 13 বছৰতে শৰণ দিলে ছোৱালীজনী শৰণ দিলে পালন কৰিব পাৰিব নাই নাই নোৱাৰি দেই এইটো কৰিব নোৱাৰি সেইটো আপোনাৰ মতহে আপুনিহে সেইটো ভাবিছে আপোনাৰ নিজৰ অভিমত কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰিবলৈ নাযাব এইটো ডাঙৰ দুখ আমাৰ বেদে কৈছে যে তোমাৰ মতটো ভগৱানে কৈছে যে তোমাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে মোৰ অভিমতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে কিন্তু বেদৰ যিটো অভিমত ভাগৱতৰ যিটো অভিমত মহাপুৰুষৰ যিটো অভিমত সেইটো বিশ্বজনীন আপোনালোকে সকলো কথা বেদৰ ওপৰত ভাবি কথা ক'ব বেদৰ যুক্তি দিব মহাপুৰুষৰ যুক্তি দিব গুৰুজনা মানে ভাগৱতৰ যুক্তিৰে আপোনালোকে সমাজখন শুদ্ধ কৰিবলৈ যত্ন কৰিব নিজৰ আপুনি ভবা মত এটা কেতিয়াও নক'ব গতিকে ইমান সৰুতে লৈছে আমাৰ বেদে কি কৈছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম এইটো প্ৰহ্লাদে শিশুসকলক কৈ যোৱা উপদেশ যে তোমালোকে যদি ভাল হ'ব খুজিছা সৰু কালৰ পৰাই ভাগৱত ধৰ্ম ভক্তি ধৰ্ম আচৰণ কৰিব লাগিব কিয়নো মনুষ্যৰ মানে জন্ম কেৱল 100টা বছৰৰ কাৰণে দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত বিংশতি বৰিষ যাই উমলন্তে নেয়দশ বৰিষ ধনক উপাৰ্জনতে বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নাহিক সুগতি গতিকে আমাৰ বয়সবিলাক কেনেকৈ পাৰ হ'ব টোপনিতে আধা বয়স যাব 20 বছৰ খেলা ধূলাত যাব 10 বছৰ ধন টকা পইচা চিন্তা কৰোঁতে যাব 10 বছৰ বৃদ্ধ বয়সতে যাব গতিকে বৃদ্ধ বয়সত ভগতি কৰি বুলি ভাবিলে নহ'ব মানে শৰীৰকো পীৰে ব্যাধি চক্ষুৱে নাকলে আশা পাশে বান্ধিয়া গৃহত থাকে গ'লে তেতিয়া আপোনাৰ চকুৱে নেদেখা হ'ব কাণেৰে নুশুনা হ'ব ভৰি যাব নোৱাৰা হ'ব সেই সময়ত ভগতি কৰিম বুলি থাকিলে নহ'ব হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম এই ভক্তি ধৰ্মৰ শিক্ষা আমি দিব লাগিব এতিয়া প্ৰহ্লাদে গৈ ভগৱন্তৰ ওচৰত স্তুতি কৰি এই কথাখিনি মনৰ কথাখিনি কৈ আছে কি বুলি কৈছে যে সুখে জুনো মনে আকৌ বাঞ্ছয় সতত মূৰ কোনো তাকো বাঞ্ছা নাহিকে মনত অইনে যিবোৰ কথা মনত ভাবে মোৰ সেইবোৰ কথা মোৰ মনত বাঞ্ছা নাই মূৰ পিতৃক উপকৰি কটাক্ষ কৰয় যত দিগ পালো মানে ভয়ত কাম্পয় মোৰ পিতৃৰ চকুৰ দৃষ্টি শক্তিত 10 দিগ পাল মানে দেৱতাসকল ভয়ত কম্পমান হৈ গৈছিল যতেক বিমান খণ্ড খণ্ড হোৱে দৰে কহিটো লুকাইবোৰ হবে ভয়ে সদা মৰে যে মোৰ দেউতাৰ ভয়ত মানুহে ক'ত পলাই লুকাই হাৰিম তাৰ কাৰণে তেওঁলোকে ভীতিগ্ৰস্ত হৈ আছিল কহিটো তাহাংকো মাৰিলা তুমি কটাক্ষ কৰিয়া সেইজন পিতৃকো যিজন পিতৃৰ ভয়ত দেৱতাসকল কম্পমান হৈছিল ত্ৰস্তমান হৈ আছিল মৃত্যুৰ ভয়ত সেইজন দেউতাকো তুমি মাৰিলা যতেক বিমান যে তাহাংকো মাৰিলা তুমি কটাক্ষ কৰিয়া দান্ত নিকটিয়া হেৰা আচন্ত পৰিয়া এতিয়া দাঁত নিকটাই পৰি আছে মোৰ দেউতাক তুমি মাৰিলা তাৰো হেতু কহো মই দেৱকৃপাময় তনুধাৰী সমস্তৰ ভোগক নিশ্চয় দেহধাৰীসকলৰ ভোগৰ যিটো ইচ্ছা সেই সম্পৰ্কে মই কওঁ শুনা তাৰো হেতু কহো মই দেৱকৃপাময় তনুধাৰী সমস্তৰ ভোগক নিশ্চয় সকলোকে জানো কহো তোমাৰ আগত
আয়ুশ্ৰী বিভৱ ইন্দ্ৰিয় সুখযত। আমাৰ আয়ুশ্ৰী আৰু ইন্দ্ৰিয় সুখ ভোগৰ সম্পৰ্কে কওঁ শুনা। সকলোকে জানো কহোঁ তোমাৰো আগত, আয়ুশ্ৰী যশ বিভৱ ইন্দ্ৰিয় সুখযত। ব্ৰহ্মলোক সীমা কৰি যত ভোগ ছয়, কিছু মূৰ মনে বাঞ্ছা নাহি দয়াময়। ব্ৰহ্মলোকলৈকে, ব্ৰহ্মাই বাস কৰি থকা জেগালৈকে যিমানবিলাক ভোগ আছে, সেইবোৰ ভোগৰ বাঞ্ছা মই নকৰোঁ তোমাৰ ওচৰত। প্ৰহ্লাদে কৈছে যে বুলিলাহা কিয় তজু বাঞ্ছা নাহি কয়, তোমাৰো আগত কহোঁ শুনা মহাশয়। তোমাৰ কিয় এই ভোগৰ বাঞ্ছা নাই বুলি যদি তুমি মোক প্ৰশ্ন কৰা, তেতিয়াহ'লে মই তাৰ উত্তৰটো তোমাক কওঁ শুনা। তুমি কালমূৰ্তি সমস্তকে কৰা নাশ, তুমি পৰম বিক্ৰম তুমি শুনা জগবাস। তুমি পৰম বিক্ৰমধাৰী, তুমি সকলোকে কালৰূপে বিনাশ কৰা। অনিমাদি সিদ্ধি যত তাকো নবাঞ্চোহো, তোমাৰো আগত মই দৃঢ় কৰি কহোঁ। মই ক্ষুদ্ৰমান সুখ বিষয় সুখো মই তোমাৰ ওচৰত বাঞ্ছা নকৰোঁ। ইয়াৰ কাৰণটো মই তোমাক দৃঢ়ভাৱে কওঁ শুনা। বৰ্তমান কালে যত আছে ভোগ ছয়, ইও সুখ নবাঞ্চোহো শুনা কৃপাময়। বৰ্তমান যিবিলাক ভোগৰ কথা চকুৰ আগত ভাহি আছে, সেইবিলাক ভোগৰ কথাও মই তোমাৰ পৰা নিবিচাৰোঁ। পৰম মধুৰ শুনি কৰ্ণৰ আনন্দ, মৃগতৃষ্ণা যেন মিছা সদা সদানন্দ। গতিকে মৃগতৃষ্ণাৰ দৰে মই কৰ্ণৰ মধুৰ হেৰিবিলাক মানে বিষয়ৰ সুখবিলাক মই নিবিচাৰোঁ। কৰ্ণৰ যিটো তোমাৰ কথা শুনি যিটো আনন্দ, যিটো অবিনাশী, সেই কথাহে মই তোমাৰ পৰা বাঞ্ছা কৰোঁ। ৰোগৰ উদ্ভৱ আন যিটো ক'লে বৰ, তাতে সুখে আছে কৰে বৰ বৰ নৰ। যোনেই যিমান ভোগ কৰিব সিমানেই ৰোগ হ'ব। মনত ৰাখিব দেই, ভোগৰ লগত ৰোগটো জড়িত হৈ আছে। আজি তাৰিখতো আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা বদ্ধমূল ধাৰণা আছে। কি বুলি? হেৰা, ল'ৰা ছোৱালীকেইটাক মাছ মাংস ডিম নোখোৱালে তেওঁলোকৰ শক্তি কেনেকৈ হ'ব, পঢ়া শুনাত কেনেকৈ আগবাঢ়িব, তেওঁলোকে নিৰোগী হৈ কেনেকৈ থাকিব, স্বাস্থ্য কেনেকৈ ভালে ৰাখিব পাৰিব। এই ধাৰণাটো আজি আমাৰ বহুত পিতৃ মাতৃ বদ্ধমূল ধাৰণা হিচাপে মনত শিপাই আছে। কিন্তু এটা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সন্থাই আমাক কি বুলি কৈছে? হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ। মাছ মাংস ডিম খাই আমি শৰীৰত যিটো শক্তি পাওঁ, তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে বহুত বেছি প্ৰটিন আমি পাব পাৰোঁ। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। মই আপোনালোকক এসপ্তাহ সময় দিছোঁ, প্ৰমাণ কৰি চাওক হয়নে নহয়। আপুনি এসপ্তাহ পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। এসপ্তাহৰ পিছত আপুনি দেহৰ খবৰ ল'ব, গম পাই যাব গেছ, বদহজম, বিষ ইত্যাদি ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকক, আপোনাৰ তেনেকুৱা ৰোগে আপোনাক প্ৰভাৱ পেলাব নোৱাৰে। প্ৰকৃতি জগতলৈ চালে আমি সেই কথা উপলব্ধি কৰিব পাৰোঁ। বাঘ সিংহ মাংসহাৰী আৰু হাতী তৃণভোজী। ধৈৰ্য কাৰ বেছি, আয়ুস কাৰ বেছি? যদি মাছ মাংস হাৰি সিংহ বাঘৰ যদি ধৈৰ্যহীন হয়, আয়ুস কম হয়, তৃণভোজী হাতীৰ যদি ধৈৰ্য বেছি হয়, আয়ুস বেছি হয়, তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহ'ব নেকি? নিশ্চয় হ'ব। আপুনি মাত্ৰ উপলব্ধি কৰিব লাগিব, ভাগৱত শুনি উপলব্ধি কৰিব লাগিব। এতিয়া প্ৰহ্লাদে সেই কথাটো কৈছে, দেহৰ সুখবিলাক মই কামনা নকৰোঁ, এইবোৰ বিনাশী। যে দেহত ভোগৰ লগত ৰোগটো জড়িত হৈ আছে। গতিকে সেইকাৰণে মই বিভিন্ন ঠাইত ব্যাখ্যা প্ৰসংগত মই নিজৰ মত নহয়, গীতা ভাগৱতৰ মত, গীতা ভাগৱতৰ মতৰ পৰা মই আহ্বান জনাই আহিছোঁ ভকতসকলক যে আপোনালোকে যদি আজি তাৰিখলৈকে কোনোবাই বৰ্ধমূল মানে পৰম্পৰা বিশ্বাসেই হওক, লোকবিশ্বাসেই হওক, জনবিশ্বাসক ভিত্তি হওক, নিজৰ ভাৱৰ দ্বাৰাই হওক, আপুনি যদি আজি তাৰিখলৈ মাছ মাংস ডিম খাই আছে, কালিৰ পৰা এৰি দিয়ক বুলি মই ক'ব নিবিচাৰোঁ। মই ভাগৱত আৰু গীতাক দোহাই দি ক'ব বিচাৰোঁ যে আপুনি খাওঁতে মাত্ৰ ভগৱানক এটা কথা ক'বলৈ নাপাহৰিব। কি বুলি? প্ৰভু এৰিব পাৰিলে ভাল হয়। আপুনি খাই আছে, কিন্তু খাওঁতে প্ৰভুক ক'ব
প্ৰভু এৰিব পাৰিলে ভাল হয়। আপোনাক মই এমাহ সময় দিছোঁ, এমাহ সময় অন্তৰ পৰা দেই, পবিত্ৰ অন্তৰ পৰা উপলব্ধিৰ দ্বাৰা। উপলব্ধি নহ'লে কিন্তু আপুনি গোটেই জীৱনতো সংস্কাৰ নহয়, হয় নাই? পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপে প্ৰায়শ্চিত্ত জানিবাহা তাৰ। আপুনি কিবা এটা ভুল কৰি যেতিয়া অনুতপ্ত হ'ব তেতিয়া প্ৰায়শ্চিত্ত হ'ব, আপুনি সংস্কাৰ হৈ যাব। যদি অনুভৱ নহয়, উপলব্ধি নকৰে, আপোনাক কোনোবাই বুজাই পেলাই আপোনাক সংস্কাৰ কৰিব নোৱাৰে, আপুনি উপলব্ধি কৰিব লাগিব। গতিকে আপুনি মাত্ৰ ভগৱন্তক কৈ থাকক প্ৰভু এৰিব পাৰিলে ভাল হয়। তেতিয়া ভগৱানে ক'ব হ'ব, খুব কম সময়ৰ ভিতৰত তোমাৰ এই প্ৰাণী হিংসা কৰাৰ যিটো সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন, পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তভু তাৰ চিত্ত শান্ত নয়, প্ৰাণিক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি, প্ৰাণিক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। এইকেইটা ভাৱেৰে আপুনি ঈশ্বৰক পূজা কৰিলে ঈশ্বৰ কেতিয়াও আপোনাৰ প্ৰতি সন্তুষ্ট নহয়। এতিয়া মাকে সুধিলে, বোপাই তুমি কেনেকৈ সন্তুষ্ট হ'বা? অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা পৰিহৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ভগৱন্তক ভজিলেহে আপোনাৰ প্ৰতি ভগৱন্ত সন্তুষ্ট হ'ব। বোলে অন্য প্ৰকাৰে পুজিলে, অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কহিয়া মই কহিলোঁহো আই। খাটাং কৰি ক'লোঁ, মা কোনোবাই অন্য প্ৰকাৰে মোক ভজিব পাৰিব, কিন্তু মোক মোৰ পৰা তেওঁ ফল নাপায়। মই তোমাক দৃঢ়তাৰে ক'লোঁ।